Hello my dear students, অসমী বিদ্যা মন্দিৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি নৱম শ্ৰেণীৰ পঞ্চম পাঠ মোৰ দেশ কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পাঠটোৰ প্ৰশ্ন উত্তৰ কৰিবলৈ সক্ষম হোৱা নাই, তোমালোকৰ বাবে বিশেষকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তেন্তে ব'লা আমি পাঠটোৰ প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়ো। প্ৰশ্ন 1 নং ক হীৰেণ ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল? উত্তৰ হীৰেণ ভট্টাচাৰ্যৰ জন্ম যোৰহাটত হৈছিল। খ হীৰেণ ভট্টাচাৰ্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। উত্তৰ চিত্ৰবন আৰু মনন। প্ৰশ্ন গ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? উত্তৰ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰশ্ন 2 মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ কবিতাটোৰ প্ৰত্যেক শাৰীতে কবিৰ স্বদেশৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ পাইছে। কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন, যেন এটা সুৱদীসুৰীয়া গান। কবিৰ চিন্তা আৰু কাম দেশৰ বাবে সমৰ্পিত। দেশৰ ভৱিষ্যত উন্নতিৰ চিন্তা কবিৰ শিৰা উপশিৰাই প্ৰবাহিত। দেশৰ প্ৰগতিয়ে হৈছে তেওঁৰ মনক জীপাল কৰি ৰখা সেউজ সপোন। পৃথিৱীৰ বহু দেশৰ অৰঙে দৰঙে কবিয়ে বন্ধুত্বৰ সময় পাৰ কৰিছে, কিন্তু প্ৰেম বন্ধুত্বৰ উমাল স্পৰ্শ কবিয়ে যেন কেৱল স্বদেশতহে পাইছে। স্বদেশৰ সূৰ্যোদয়ত আছে জীৱনৰ নতুন অৰ্থ। জীয়াই থকাৰ মৰণপণ কবিয়ে সেই এই দেশৰ বাবে কৰিছে। নানা জাতি জনগোষ্ঠীৰ মিলনভূমি কবিৰ স্বদেশ। ভিন ভিন সংস্কৃতি কঢ়িয়াই অনা এই জাতি জনগোষ্ঠীৰ মাজত মিলনৰ সেতু কবিয়ে নিজেই গঢ়িব খোজে, সংহতিৰ জয়গান গাব খোজে। দেশৰ শত্ৰু মিত্ৰ সকলোৰে অন্তৰ বিশ্বাসেৰে জয় কৰি কবিয়ে দেশলৈ কঢ়িয়াই আনে শান্তিৰ বতৰা। ইয়াতকৈ বেছি কবিয়ে দেশৰ বাবে কৰিব নোৱাৰে। জীৱনে মৰণে শয়নে সপোনে দেশৰ শান্তি তেওঁৰ কাম্য। জীৱন দিও তেওঁ দেশৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ আদৰ্শ মনত ৰোপণ কৰিছে। তাৰ বাবে তেওঁ অহোপুৰুষাৰ্থও কৰিছে। কবিৰ এই আদৰ্শক গভীৰ কৰি তোলে স্বদেশৰ প্ৰতি থকা তেওঁৰ আকুণ্ঠ প্ৰেমে। স্বদেশ প্ৰেমৰ ঢৌৱে তেওঁৰ জীৱন সমুদ্ৰ উত্তাল কৰি ৰাখে। কবিতাটোৰ পাঠককো এই ঢৌৱে উটুৱাই লৈ যায় স্বদেশৰ বুকুলৈ। প্ৰশ্ন নং 3 ব্যাখ্যা কৰা। অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হীৰেণ ভট্টাচাৰ্য ৰচিত মোৰ দেশ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। কবিয়ে তেওঁৰ দেশৰ বাবে কি কি কৰিব বিচাৰে তাকে কবলৈ গৈ ব্যাখ্যা কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। কবিৰ বাবে তেওঁৰ দেশ প্ৰাণতকৈও আপোন, স্বদেশে কবিক দিয়া জীৱনৰ নতুন অৰ্থ। প্ৰতিটো পুৱাই কবিলৈ লুকুৱাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো ঋতুৱে কবিক দিয়া জীৱনৰ আশীৰ্বাদ। এনে এখন দেশৰ বাবে কবিয়ে জীয়াই থাকিবলৈ মৰণপণ কৰিছে। যিকোনো প্ৰকাৰে কবিয়ে তেওঁৰ দেশৰ উন্নতি বিচাৰে। কবিৰ দেশ নানা জাতি জনগোষ্ঠীৰ মিলনভূমি। স্বাভাৱিকতে সাময়িক অশান্তি হ'ব পাৰে। কবিয়ে কিন্তু সেই অশান্তি নিবিচাৰে। নিজে হাতে কামে লাগি দেশৰ জনতাৰ মাজত থকা অসূয়া অপ্ৰীতি দূৰ কৰিব খোজে। বিৰোধ নাইকিয়া কৰি সংহতি গঢ়িব খোজে। তেওঁৱেই যেন শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব। এনে আশা কবিতাফাঁকিত স্পষ্ট হৈ উঠিছে। প্ৰশ্ন খ মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হীৰেণ ভট্টাচাৰ্য ৰচিত মোৰ দেশ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। স্বদেশৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথা কবলৈ গৈ কবিয়ে ব্যাখ্যা কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন। শয়নে সপোনে কবিয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে চিন্তা কৰে। তেওঁৰ প্ৰত্যেকটো কামেই হয় দেশৰ প্ৰগতিৰ হকে। দেশৰ বাবে কবিয়ে জীয়াই আছে। দেশৰ প্ৰগতিয়েই তেওঁৰ আটাইতকৈ উজ্জ্বল সপোন। এই সপোনক বাস্তৱ কৰাৰ বাবে যেন কবিৰ অহৰহ চেষ্টা। কবিৰ শিৰা উপশিৰাই বৈ আছে এই সপোনৰ বীজ। যৌৱনৰ সমস্ত উদ্দীপনা এই সপোনৰ সৈতে যেন জড়িত। যি দেশৰ বায়ু পানীয়ে কবিক দিছে জীৱনৰ অৰ্থ, সেই দেশক উন্নতিৰ শিখৰলৈ নিয়াটোৱেই কবিৰ সেউজ সপোন আৰু এই সপোনেই কবিক জীয়াই ৰাখিছে। প্ৰশ্ন 4 কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ মোৰ দেশ কবিতাটোত কবিৰ স্বদেশ প্ৰেমৰ নিভাঁজ ৰূপ ফুটি উঠিছে। দেশখন কবিৰ বাবে এটা গানৰ দৰে চিত্তাকৰ্ষক। তেওঁ কেৱল দেশক লৈ সপোন দেখে। জীৱনৰ নতুন অৰ্থ তেওঁ কেৱল দেশৰ সূৰ্যোদয়তহে দেখে। দেশৰ শান্তিয়ে তেওঁ জীৱনে মৰণে শয়নে সপোনে দেখে। দেশৰ প্ৰগতিৰ বাবেই তেওঁ জীয়াই আছে। বৈচিত্ৰৰ মাজত ঐক্য স্থাপন কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰে আৰু সেয়াই তেওঁৰ বাবে উজ্জ্বল সপোন। যি দেশৰ বায়ু পানীয়ে কবিৰ জীৱনক ভাল পাবলৈ শিকাইছে, সেই দেশৰ সৰ্বাংগীন উন্নতিয়ে কবিৰ কাম্য। কবিতাটোত স্পষ্ট ৰূপত প্ৰকাশি উঠিছে যে কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন। প্ৰশ্ন 5 প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। উত্তৰ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। প্ৰশ্ন 6 শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে।
উত্তৰ শান্তিৰ চৰাইজনী কবিয়ে আজলি ভৰাই ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটা গান দিছে। তাৰ বাহিৰে কবিয়ে তেওঁক আৰু দিবলৈ একো নাই বুলি কৈছে। 7 নং প্ৰশ্ন সমাৰ্থক শব্দ লিখা। উত্তৰ দেশ, ৰাজ্য, কাম, কৰ্ম, কলৰোল, কোলাহল, সাগৰ, সমুদ্ৰ, সপোন, স্বপ্ন, বন্ধু, মিত্ৰ, শেষ, অন্ত, সম্ভাৰ, সামগ্ৰী, শস্য, বুকু, বক্ষ, তৰংগ, ঢৌ, কল্লোল, কলৰৱ। 8 নং বিপৰীত শব্দ লিখা। উত্তৰ সপোন, দিঠক, দেশ, বিদেশ, জীৱন, মৰণ, পাহাৰ, ভৈয়াম, ঐক্য, অনৈক্য, সংহতি, বিৰোধ, শয়ন, জাগন, বিশ্বাস, অবিশ্বাস, শত্ৰু, মিত্ৰ। অতিৰিক্ত প্ৰশ্ন উত্তৰ। প্ৰশ্ন 1 মোৰ দেশ কবিতাটোৰ ৰচক কোন? উত্তৰ মোৰ দেশ কবিতাটোৰ ৰচক হ'ল হীৰেণ ভট্টাচাৰ্য। প্ৰশ্ন 2 কবিয়ে ক'ত তেওঁৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে? উত্তৰ কবিয়ে নিজ দেশত তেওঁৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে। প্ৰশ্ন 3 কবিয়ে কাৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে? উত্তৰ কবিয়ে বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে। 4 নং প্ৰশ্ন কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান কি? উত্তৰ কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজ দেশ। নেক্সট কুৱেশ্যন দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে কি বুৱাই আনে? উত্তৰ দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে বুৱাই আনে স্নিগ্ধ ফুলৰ সুবাস। 6 নং প্ৰশ্ন কবিয়ে কাৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে? উত্তৰ কবিয়ে দেশৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে। প্ৰশ্ন 7 কবিয়ে নিজকে কিহৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে? উত্তৰ কবিয়ে নিজকে বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে। প্ৰশ্ন 8 কবিয়ে জীৱনে মৰণে শয়নে সপোনে কি শুনা বুলি কৈছে? উত্তৰ কবিয়ে জীৱনে মৰণে শয়নে সপোনে দেশৰ আহ্বান শুনা বুলি কৈছে। প্ৰশ্ন 9 কবিয়ে বিশ্বাসেৰে কাৰ অন্তৰ জিনিছে? উত্তৰ কবিয়ে বিশ্বাসেৰে শত্ৰু মিত্ৰ সকলোৰে অন্তৰ জিনিছে। প্ৰশ্ন 10 মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ কি মনৰ ভাৱ ফুটি উঠিছে? উত্তৰ মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ মনৰ গভীৰ স্বদেশানুৰাগৰ ভাৱ ফুটি উঠিছে। প্ৰশ্ন 11 হীৰেণ ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিধ্বনি শুনা যায়? উত্তৰ হীৰেণ ভট্টাচাৰ্যৰ কবিতাত জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায়। প্ৰশ্ন 12 হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ সুগন্ধি পখিলা আৰু বিভিন্ন দিনৰ কবিতা। প্ৰশ্ন 13 কবি হীৰেণ ভট্টাচাৰ্যক কি কি নামেৰে জনা যায়? উত্তৰ হীৰেণ ভট্টাচাৰ্যক হিৰুদা, সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰদালিৰ কবি নামেৰেও জনা যায়। প্ৰশ্ন 14 কোনখন কবিতা পুথিৰ বাবে হীৰেণ ভট্টাচাৰ্যই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ শইচৰ পথাৰ মানুহ কবিতা পুথিখনৰ বাবে হীৰেণ ভট্টাচাৰ্যই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। চমু প্ৰশ্ন উত্তৰ 1 মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ। এইদৰে কোনে আৰু কিয় এনেদৰে কৈছে বুজাই লিখা। উত্তৰ কবি হীৰেণ ভট্টাচাৰ্যই এইদৰে কৈছে কাৰণ তেওঁ নিজ দেশখনক নিজৰ প্ৰাণতকৈ অধিক ভাল পায়। স্বদেশ হ'ল কবিৰ বুকুৰ কলিজা, হিয়াৰ আমঠু। তেওঁৰ কাৰণে স্বদেশৰ গান হৈছে হৃদয়স্পৰ্শী, সুমধুৰ গানতকৈও আপোন। কবিৰ বাবে সকলো সুখ শান্তি আশা আকাংক্ষা সপোনৰ কেন্দ্ৰস্থল হ'ল স্বদেশ। স্বদেশ অবিহনে তেওঁৰ কোনো অস্তিত্ব নাই। প্ৰশ্ন 2 মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। কবিয়ে কি সপোনৰ কলৰোল শুনাৰ কথা কৈছে? উত্তৰ কবিয়ে তেওঁৰ প্ৰতিটো কামে প্ৰতিটো চিন্তাই নিজ দেশৰ বুকুত ৰচা শইচ সোণোৱালী ভৱিষ্যতৰ সপোনৰ কলৰোল শুনাৰ কথা কৈছে। প্ৰশ্ন 3 কবিয়ে বিভিন্ন দেশৰ অৰঙে দৰঙে ঘূৰি ফুৰোতে কি কি কৰিছিল? উত্তৰ কবিয়ে বিভিন্ন দেশৰ অৰঙে দৰঙে ঘূৰি ফুৰোতে বহু বন্ধুৰ হাতে হাত ধৰি ফুৰিছে। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা কেতিয়াবা পাহাৰ তলিত খন্তেক জিৰাইছে। কেতিয়াবা তাত লগ পোৱা বন্ধুবোৰৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছে আৰু তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। প্ৰশ্ন 4 কবিয়ে তেওঁক নিজ দেশৰ বুকুৰুমে কি দিয়া বুলি কৈছে? উত্তৰ কবিয়ে তেওঁক নিজ দেশৰ বুকুৰুমে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য তথা জীৱনৰ এক নতুন অৰ্থ দিয়া বুলি কৈছে। প্ৰশ্ন 5 কবিয়ে কাৰ কাৰ মাজত তেওঁ বিৰাজমান হৈ থকা বুলি কৈছে? উত্তৰ কবিয়ে দেশৰ ৰনোৱা হালোৱা বনুৱাসকলৰ লগতে অনৈক্যৰ মাজত ঐক্য হৈ আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ বিৰাজমান থকা বুলি কৈছে। প্ৰশ্ন 6 কবিৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই তেওঁক কলৈ লৈ যায় বুলি কৈছে? উত্তৰ কবিৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই তেওঁক গভীৰৰ পৰা গভীৰতৰলৈ আৰু আদৰ্শৰ কঠিন পৰ্বতমূললৈ লৈ যায় বুলি কৈছে। প্ৰশ্ন 7
তাৰ পিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা। কবিয়ে কিহৰ পিছত কলৈ নতুন যাত্ৰা আৰম্ভ কৰিছে? এই যাত্ৰাৰ শেষ লক্ষ্যস্থান কি? উত্তৰ, কবিয়ে এখন দেশৰ অৰঙে দৰঙে ঘূৰি তাত খন্তেক জিৰাই তাৰ বন্ধুসকলৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতি অন্য এখন দেশলৈ নতুন যাত্ৰা আৰম্ভ কৰিছে। তেওঁৰ এই যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজ দেশ। প্ৰশ্ন ৮, এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। বহু যাত্ৰাৰ অন্তত পোৱা কবিৰ দেশখনে কবিক কি দিছে বুলি কৈছে? উত্তৰ, বহু যাত্ৰাৰ অন্তত পোৱা কবিৰ দেশখনে কবিক নিজ বুকুৰ উমেৰে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ দিছে। স্বদেশৰ প্ৰতিটো পুৱাই তেওঁলৈ ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকুৱাই লৈ অনা, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস বৈ অনা আৰু দেশৰ প্ৰতি ঋতুৱে তেওঁক জীৱনৰ আশীৰ্বাদ দি যোৱা বুলি কৈছে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানতে শেষ হৈছে। অন্য এটি পাঠৰ প্ৰশ্ন উত্তৰ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে এই ভিডিঅ'টো সামৰণি মাৰিছো। ধন্যবাদ।